হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ ADRE গ্ৰেড 3ৰ যিটো 29 তাৰিখে পৰীক্ষা হ'বলগীয়া আছে সেই পৰীক্ষাটোত আপোনালোকে কিমানটা কুৱেশ্যন টাচ কৰিলে বা কিমানটা কুৱেশ্যন এটেম্প্ট কৰিলে আপোনালোকৰ ছেফ স্ক'ৰ বুলি ভাবিব বা আপোনালোকে ক্ৰেক কৰাৰ চান্স আছে, এইখিনি আজি আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে গম পাব। আপোনালোকে নিশ্চয় অৱগত যে 29 তাৰিখে যিটো পৰীক্ষা হ'বলগীয়া আছে সেই পৰীক্ষাটোত 150টা কুৱেশ্যন থাকিব। তাৰে 150টা কুৱেশ্যনৰ 125 কুৱেশ্যন আছে এক নম্বৰকৈ আছে আৰু বাকী 25টা কুৱেশ্যন আছে 2 নম্বৰৰ। তাৰমানে এক নম্বৰৰ কুৱেশ্যন আছে 125 আৰু 2 নম্বৰৰ কুৱেশ্যন আছে 25টা। তাৰমানে এইটোত আছে 125 আৰু তাতে 50 আছে 175, টোটেল 175 মাৰ্কছ আছে। এতিয়া কথাটো হ'ল কোনকেইটা প্ৰশ্ন কৰিলে আপোনালোকৰ নম্বৰটো বেছি হ'ব। চাওক 125টাত আপোনালোকে 125টাৰ 125টা যদি শুদ্ধ কৰে তেতিয়াহ'লে আপোনালোকৰ 125 নম্বৰে পাব আৰু বাকী 25টা যদি এই 25টাও শুদ্ধ কৰে আপোনালোকে 2 নম্বৰ পাব। 125টা যদি কিবা এটা ভুল হয় তেতিয়াহ'লে আপোনালোকৰ 0.25 কটা যাব আৰু বাকী 25টাৰ ভিতৰত এটা যদি কটা যায় তেতিয়াহ'লে আপোনালোকৰ 0.5কৈ কটা যাব। এতিয়া কথাটো হ'ল আপোনালোকৰ 125টাৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন কৰিলে আপোনালোকৰ অলপ ছেফত যেন থকা যেন লাগিব। এতিয়া কথাটো হ'ল এইবিলাক সব হৈছে কুৱেশ্যন পেপাৰৰ ওপৰত ডিপেণ্ড কৰিব। কুৱেশ্যন পেপাৰ কেতিয়াবা বহুত ইজি আহিব পাৰে, কেতিয়াবা বহুত টাফ আহিব পাৰে। বহুত ইজি আহি গ'লে আপোনালোকে 100% টাচ কৰিব, এটেম্প্ট কৰি দিব, একো প্ৰব্লেম নাই। তেতিয়াহ'লে আপোনালোকৰ সেই কাট অফটোও বেছি যাব আৰু যদি কুৱেশ্যন পেটাৰ্ণটো বহুত টাফ আহে তেতিয়াহ'লে সকলোৰে কাট অফ কমিব। সেইকাৰণে চবেই কুৱেশ্যন কমকৈ এটেম্প্ট কৰিব। আৰু এটা নিগেটিভ মাৰ্কিং থকাৰ কাৰণে এটা ভাল হৈছে, যিটো হৈছে মানে এনেকুৱা হয় কেতিয়াবা 150টা আছে, 150টা টাচ কৰিব আৰু তাৰ মাজৰ পৰা ধৰি ললোঁ 120টা জনাকৈ আছিল, বাকী 30টা নজনাকৈ আছিল। নজনাকৈ থকাৰ কাৰণে তেওঁ আৰু 10টা তাৰ মাজৰ পৰা শুদ্ধ হৈ গ'ল, 130 পাই গ'ল। কিন্তু তেওঁ এতিয়া কি কৰিব, 120টা কৰি বাকী একদম এনেকুৱা টুক্কাৰ ছিষ্টেমত আৰু 30টা নামাৰিবও পাৰে, নামাৰিলে তেওঁ আৰু 120তে থাকি গ'ল। সেইটো এটা মানে নিগেটিভ মাৰ্কিঙৰ কাট অফ কম যোৱাৰ এটা চান্স থাকে। কিন্তু বাকী চব কুৱেশ্যন পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া কিমানটা কুৱেশ্যন কৰিলে আপোনালোকে অলপ মানে কাট অফটো ক্ৰেক কৰিব, এইটো আমি একজেক্টলি ক'ব নোৱাৰোঁ যে আপোনালোকে কাট অফটো ক্ৰেক কৰিব। মানে তাৰমানে আপোনালোকৰ অলপ এক্সপেক্ট কৰিব পাৰে যে ইমানখিনিৰ ওপৰত হ'লে আপোনালোক ছেফত আছে। চাই লওক 100টা এক নম্বৰীয়া কুৱেশ্যন 125টা থাকিব, 125 তাৰে 100টা এক নম্বৰীয়া কুৱেশ্যন কৰাৰ চেষ্টা কৰিব আৰু 2 নম্বৰৰ কুৱেশ্যনবিলাক চাই ল'ব। 25টা আছে, তাৰে যদি আপোনালোকে 20টা কৰিব পাৰে মেক্সিমাম নম্বৰ পাব, কাৰণ 20টা কৰিলে আপোনালোকে 40 নম্বৰ পাব আৰু 20টা নম্বৰৰ পৰা আকৌ ভুল হ'লে আপোনালোকৰ 0.5কৈ কটা যাব। সেইকাৰণে 100টা কৰিলে যিমান মূল্য, সেই 20টা কৰিলে 20টাত নম্বৰটো অলপ বেছি আছে। 100টা কৰিলে আপোনালোকে 100 নম্বৰ পাব, 20টা কৰিলে 40 নম্বৰ পাব, আপোনালোকৰ 140 হৈ গ'ল। যদি আপোনালোকে কুৱেশ্যন পেটাৰ্ণটো চাই ল'ব, যদি আপোনালোকৰ 25 যিকেইটা কুৱেশ্যন আছে ইয়াতে 101 নম্বৰীয়া, তাৰমানে 125টাৰ ভিতৰত 100টা কৰিব লাগে আৰু 2 নম্বৰীয়া 20টা, তাৰমানে 25ৰ ভিতৰত 20টা কৰিব লাগে। এতিয়া এই 25ৰ ভিতৰত আপোনালোকে 20টা যদি কমন নপৰে তেতিয়াহ'লে আপোনালোকে নালাগে কৰিব। টাচ কৰিলে আপোনালোকৰ নিগেটিভ মাৰ্কিঙো আহি যাব পাৰে। কনফিউজনত যদি আপোনালোকে বস্তুটো কৰে, নিগেটিভ মাৰ্কিং আহিলে 0.5কৈ কটা যাব, সেইটো আৰু বেছি হৈ যাব। কিন্তু নম্বৰ আহিলেও বেছিকৈ আহিব, 2 নম্বৰকৈ আহিব, 1 নম্বৰকৈ নাহে। সেইকাৰণে আপোনালোকৰ যদি ভাবিছে কুৱেশ্যন পেটাৰ্ণত যে 1 নম্বৰীয়া কেইটা বহুত সহজ আহিছে, 125টাৰ ভিতৰত 120টাই টাচ কৰি দিয়ক, 120টা এটেম্প্ট কৰক, বাকী ইয়াৰ পৰা লাগিলে 10টা এটেম্প্ট কৰক। এনেকুৱা আপোনালোকে কুৱেশ্যন চাই ল'ব যে 1 নম্বৰ আৰু 2 নম্বৰৰ মাজত মানে কিমানটা আমাৰ কৰিব লগা আছে বা কিমানটা আমি কৰিব পাৰিম, সেইকেইটা কৰিব। এনেকুৱা হয় কেতিয়াবা যেনে 1 নম্বৰৰ কেইটাতকৈ 1 নম্বৰৰ কেইটা 125টা কৰিলোঁ আৰু বাকী টোক্কা মাৰি থৈ আহিলোঁ, বাকী 2 নম্বৰৰ 25টা সেইকেইটা টোক্কা মাৰিলে যদি আহি যোৱাৰ হয় বেছিকৈ আহিব নম্বৰ আৰু কাটি গ'লেও বেছিকৈ কাটি যাব, 0.5কৈ কাটিব। সেইকাৰণে আপোনালোকে পৰাপক্ষত পাৰিলে কুৱেশ্যন পেটাৰ্ণখন চাই ল'ব, কোনটো কৰিলে সহজ হ'ব। হয়তো প্ৰথম 1 নম্বৰৰ কেইটা যদি সহজ হয় তেতিয়াহ'লে আপোনালোকে যিমান পাৰে এটেম্প্ট কৰিব আৰু 2 নম্বৰৰ কেইটা অলপ আপোনালোকে যদি ইজি আহে চব এটেম্প্ট কৰি ল'ব আৰু যদি ইজি নাহে তেতিয়াহ'লে অলপ ভাবি চিন্তি আপোনালোকে 20টা মেক্সিমাম 20টা আপোনালোকে এটেম্প্ট কৰিলে আপোনালোকক ছেফ স্ক'ৰত থকাৰ এটা চান্স আছে। এইটো হৈছে আপোনালোকৰ 29 তাৰিখৰ যিটো পৰীক্ষা হ'বলগীয়া। আপোনালোকৰ সম্পূৰ্ণখিনি নিৰ্ভৰ কৰিব কুৱেশ্যন পেটাৰ্ণৰ ওপৰত। এতিয়া আমি ক'ব নোৱাৰি, যেনেকুৱা ADRE গ্ৰেড 3 যিটো পৰীক্ষা হৈ গৈছে অলৰেডি HSLC, সেইটো
আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণ চালে নিশ্চয় গম পাব আপোনালোকে